মোৰ বন্ধু বান্ধৱীসকল, আপোনালোকে মোক ফেচবুকত দেখে মই অলপ নাচি বাগি অলপ ফূৰ্তি কৰি থাকোঁ। যদিও নাচিব নাজানো তথাপি অলপ নাচি দিওঁ যে মনটো অলপ ভাল কৰাৰ কাৰণে। কি কাৰণ? মই অকলশৰীয়া মানুহ। আপোনালোকে জানে, কিছুমানে জানে যে মই অকলশৰীয়া মানুহ। ৰাতি মই অকলে থাকোঁ এটা ঘৰত। মোক বহুত বেয়া লাগে। বহুত ৰাতি মোৰ টোপনি নহয়। আজি মোটামুটি 3-3.5 বছৰ হ'ল মোৰ লগৰীজন অৰ্থাৎ মোৰ সাৰথীজন, লগত থকা সাৰথীজনী তাই হঠাৎ মোক এৰি গুচি গ'ল। তাই তেনেকুৱা কৰি গুচি যাব বুলি মই ভবাই নাছিলোঁ। যদিও বেমাৰ আছিল, গুৱাহাটীৰ পৰা ভাল মানুহ লৈ আহিলোঁ। তাৰপিছত হঠাৎ বুকুত কফ জমা হয়। তেনেকৈ উশাহ বন্ধ হৈ 10 মিনিটৰ ভিতৰত তাই মৃত্যুবৰণ কৰে। তাইও অংগনবাদী কৰ্মী আছিল। তাৰ কিছুদিন পিছত মই ৰিটায়াৰ হ'লোঁ, অৱসৰ ল'লোঁ। মই এজন শিক্ষক আছিলোঁ। তাৰপিছত তেনেকৈ অকলে কিছুদিন থাকিলোঁ। থকাৰ পিছত 1 বছৰমান পিছত মই এজনী মাইকী মানুহ মই বিয়া কৰাইছিলোঁ। এই কিছুদিন থাকিল। থকাৰ পিছত যেতিয়া দেখিল যে এখেতৰ পেঞ্চন নাই, অৰ্থাৎ 2005 চনৰ পিছত যিসকলে চাকৰি পাইছে, মই 2006 চনত চাকৰি পাইছিলোঁ। সেইকাৰণে মোৰ পেঞ্চন নাই আৰু যিকোনো ডিপাৰ্টমেণ্টৰে পেঞ্চন নাই 2005 চনৰ পাছত যিসকলে চাকৰিত যোগদান কৰিছিলে। তাই অলপ চখিন আৰু ষ্টাইলিছ আছিল। তাক বহুত বস্তু যোগান ধৰিব লাগে। হয়তো মই এটা প্ৰাইভেট কাম কৰোঁ, তেনেকুৱা কৰি হয়তো তাই থাকিব বিচৰা নাই। তেনেকৈ কেইবাবাৰো ঘৰত গ'ল। গৈ তাকে 1 বছৰ 15 মাহ কৰি থাকে। ইয়াতে আহিলে 10 দিন 15 দিন থকাৰ পিছত কিবা অসুখ হোৱা বুলি তেনেকৈ ঘৰত গুচি যায়। তাৰপিছত নাহে। যিহেতু তাতে 2টা ল'ৰা আছে, ডাঙৰ ল'ৰা মই নাজানো, তাৰ ল'ৰা থকা কথা মই নাজানো। ছোৱালী যে আছিল, এটা বিয়া দিছে, সেইটো কথা কোৱা নাই। এনেকৈ মোক অলপ ব্লেকমেইলিং কৰি এজন মোৰ শিক্ষয়িত্ৰী আছিল, মোৰ লগৰ, তাই মোৰ লগত বিয়া দিলে। বিয়া দিয়াৰ কিছুদিন পিছত তাই গুচি গ'ল। গুচি যোৱাৰ পিছত মোৰ ভালেখিনি কষ্ট হৈছে। মই যিটো কোম্পানীত কাম কৰোঁ তাত 12 ঘণ্টা ডিউটি হয়। ৰাতিপুৱা 8টাৰ পৰা ৰাতি 8 বজালৈ আহোঁতে মোৰ 8:30 বা 9টা বাজি যায়। তাৰপিছত আহি ৰাতি মই ভাত ৰান্ধোঁ আৰু কাপোৰ ধুব লগা থাকিলে ৰাতিয়ে মই কাপোৰখিনি ধুই দিওঁ, বা দাড়ি মই খুৰাব লগা হ'লে, শ্বেভ কৰিব লগা হ'লে ৰাতিয়ে মই শ্বেভ কৰোঁ। এনেকৈ ৰাতিয়ে সকলোখিনি কাম মই সুচাৰুৰূপে কৰি তাৰপিছত টোপনি যাওঁ। কিন্তু টোপনিও নাহে। বহু ৰাতি 12টা মানত টোপনি আহে। তেনেকৈ মই চলি আছোঁ। মই বহু দুখত চলি আছোঁ। আপোনালোকে এনে দেখে মই অলপ আনন্দ কৰি থাকোঁ ফেচবুকত। কাৰণ সেইটোৱে কাৰণ
আপোনালোকে ভাবিব পাৰে যে তেখেতে এই বয়সত অলপ ডেন্স দিয়ে বা নাচে, অলপ ডেন্স দি নাচি মই অলপ মনটো ভাল কৰোঁ, অলপ মনটো ভাল কৰাৰ কাৰণে মই এনেকুৱা কৰি আছোঁ। আপোনালোকে আশীৰ্বাদ কৰিব। মোৰ ঘৈণীয়েক, মোৰ মিছেছ যে ঢুকাইছে, তাই যাতে জান্নাত অৰ্থাৎ বেহস্ত বা স্বৰ্গগামী হয়, তাই য'তে আছে তাই যেন ভালে ভালে থাকে তাৰ কাৰণে দোৱা প্ৰাৰ্থনা কৰিব। আৰু বিশেষ নকওঁ, তাই বহুত ভাল ছোৱালী আছিল, বহুত তাৰমানে অমায়িক, বহুত তাইৰ কথা কৈ মই পাৰ কৰিব নোৱাৰোঁ। যিমান মানুহ আছে সকলোৱে তাইৰ কথা এতিয়ালৈকে কৈ আছে যে হয় এজনী তাইৰ মানুহ আছিল, কিন্তু মোৰ দুৰ্ভাগ্য তাই মোক এৰি গুচি যোৱাৰ পিছত মোৰ বহুত কষ্ট হৈছে। এতিয়া মই বেছি কথা আৰু নকওঁ, মই বিদায় ল'লোঁ। আপোনালোকৰ পৰা কিবা ভুল ভ্ৰান্তি হ'লে মোক ক্ষমা কৰিব।